আজিৰ এই ভিডিঅ'টোত এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিম আৰু সেই বিষয়টো হৈছে আপোনালোকে জানিব পাৰিব চাই থাকক। বিশেষকৈ বৰ্তমান যুৱচামে এটা প্ৰশ্ন কৰিবলৈ উত্থাপন কৰিছে, বৰ্তমান মানে এনেকুৱা ধৰণৰ এটা কোৱেশ্চন কৰিবলৈ আৰম্ভ কৰিছে যে আমি এই যেটো পিজিটিৰ কথা কৈছোঁ, যিসকলে টেট কাম ৰিকুৱাৰমেণ্ট দিছিলে, এক্সামটো দিছিলে, যিসকলে কিছুমানে 85+ নম্বৰ পায়ো পাছ কৰিব নোৱাৰিলে, মানে তেওঁলোকে ফেইল কৰিলে। কিন্তু এটা কথা ইয়াতে ভাবিবলগীয়া আছে, সেই কথাটো হৈছে যে কিছুমানে 21 নম্বৰ পায়ো পাছ কৰিলে, কিন্তু এইটো কেনেকৈ সম্ভৱ আপোনালোকে ভিডিঅ'টো সবিশেষ চালে জানিব পাৰিব। চাই থাকক প্ৰথমৰ পৰাই। প্ৰথম আপোনালোকে জানিব পাৰিব, ইয়াতে চাওক, ইয়াতে আপোনালোকে কাট অফ মাৰ্কছৰ যিখিনি আছে ডিটেইলছখিনি চালে আপোনালোকে গম পাব। কিছুমানে ইয়াতে 43 নম্বৰ প্লাছ পাইছে, তেওঁলোকে পাছ কৰিছে, কিন্তু কিছুমানে 79 বা 80 লৈকে পাইছে, তেওঁলোকে পাছ কৰা নাই। আৰু বিশেষকৈ সকলোখিনি চাওক আপোনালোকে। ইয়াতে আমিনুল মুক্তাৰ নামৰ এজন কেডিডেটে ফেচবুকত এটা ভাল কথা লিখিছে আৰু সেই কথাটো আপোনালোকলৈ শ্বেয়াৰ কৰি আছোঁ, চাওক আপোনালোকে। বিশেষকৈ এবাৰ ভাবকচোন, 85.24 পোৱাজনেও ফেইল কৰিছে, কিন্তু 21.50 পোৱাজনে কি পাছ কৰিছে। কথাটো হৈছে যে 21.50 নম্বৰ লাভ কৰি চৰকাৰী চাকৰি কৰি সমাজত নাম কৰি আনিবলৈ তেওঁ এজন সক্ষম মানুহ আৰু সমাজৰ কাৰণে হৈ পৰিব আদৰ্শ। আনহাতে 85.24 বা 24 পোৱাজনে এতিয়াও চাকৰি এটিৰ বাবে পৰিস্থিতি চলাই যাব লাগিব, শুনিব লাগিব ঘৰৰ আৰু পৰিয়ালৰ আত্মীয়ৰ নানা কথা, আৰু সমাজত তেওঁ মেধাহীন কাৰণ তেওঁ চৰকাৰী চাকৰিৰ পৰীক্ষাত ফেইল কৰিছে। হয়তো স্কুলীয়া কলেজীয়া জীৱনত তেওঁই আছিল ক্লাছৰ বৰ্ষৰ, আৰু চাওক তলত কি লিখা আছে, আছিল ক্লাছ বৰ্ষৰ টপাৰ আৰু শিক্ষকৰ প্ৰিয় ছাত্ৰ, পৰিয়ালৰ একমাত্ৰ ভৰসা আছিলে, কিন্তু তেওঁক লৈ সপোন দেখিছিলে মা দেউতাই, আৰু কঠোৰ পৰিশ্ৰমৰ ধন গৰু মাটি বিক্ৰী কৰি বিশ্ববিদ্যালয়ৰ খৰচ দিছিল হোষ্টেলৰ। এটাই আশা আছিলে যে আমাৰ ল'ৰা ছোৱালী লিখা পঢ়াত ভাল মেধা আছে, চাকৰি এটা পাবই। এতিয়া সেই মা দেউতাৰ ঠাইত নিজকে থৈ এক মিনিট কল্পনা কৰকচোন যে তেওঁলোকৰ মনক কেনেকৈ আমি বুজনি দিছোঁ। আৰু বিশেষকৈ ইউআৰত জন্ম লোৱাই যেন তেওঁৰ ভুল হ'ল। আৰু কোৱালিটি অফ এডুকেশ্যনৰ কথা যেতিয়া আহিব, সেই 21.50 পোৱাজনে, ইয়াতে আৰু তলত স্ক্ৰল কৰি চাওঁ, 21.50 পোৱাজনে 85.24 জনৰ তুলনাত কিমান দিব পাৰিব, আৰু সেই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কি হ'ব। আৰু স্বাধীনতাৰ 77 বছৰ হৈ যোৱাৰ পিছতো এই ৰিজাৰ্ভেশ্যনৰ কিমান যুক্তি আছে। আৰু সেই ল'ৰা ছোৱালীজনেও সমান ধন সমান খৰচ কৰি শিক্ষা গ্ৰহণ কৰিছে, আৰু পালে কি নিৰাশ আৰু সমাজ ব্যৱস্থাই তেওঁক এক নিৰাশ কৰি দিলে। ইয়াতে কথাখিনি বহুত ভাল কথা লিখিছে, আৰু এই কথাখিনি নিচেই মানে বহুত ভাল কথা লিখিছে, মানে এই কথাখিনি অতি গুৰুত্বপূৰ্ণ, কাৰণ সমাজত বৰ্তমান এইখিনিয়ে চলি আছে, মানে যিসকলে বহুত নম্বৰ পাইছে কিন্তু তেওঁলোকে অলপ নম্বৰৰ কাৰণে ৰৈ গ'ল। আৰু বাকী এনেকুৱা ছিষ্টেম এটা আহি গৈছে মানে আগৰ পৰাই ছিষ্টেমটো আছিলে, কিন্তু বৰ্তমান আমি সকলো শিক্ষিত সমাজৰ মানুহ আমি সকলোৱে বুজি পাওঁ কথাখিনি। আৰু ইয়াতে অলপ নম্বৰ পোৱাজনে আৰু বেছি নম্বৰ পোৱাজনৰ ডিফাৰেঞ্চখিনি আমি সেইখিনি বুজি পাওঁ। আপুনি কম নম্বৰ পাইছে মানে কি, আপুনি কম জানে, আপুনি বেছি নম্বৰ পাইছে মানে আপুনি বেছি জানে। আৰু বাকীখিনি চাওক যে এতিয়া কিছুমানে ক'ব চাকৰি শেষ বস্তু নহয়, ব্যৱসায় কৰক। সেইসকলক ক'ব বিচাৰিছোঁ, শুনক, চাকৰি শেষ বস্তু নহয়, কিন্তু আমাৰ দৰে দুখীয়া মধ্যবিত্ত পৰিয়ালৰ বাবে এটা চাকৰিয়েই বহুত। আৰু সকলোৰে পিতৃ মাতৃ অজস্ৰ সম্পত্তি নাথাকে যে এটা ভাল ব্যৱসায় আৰম্ভ কৰাই দিব, আৰু জীৱনৰ আধা বয়স লিখা পঢ়াত শেষ কৰি দিয়া এতিয়া তেওঁনো কি ব্যৱসায় কৰিব। চৰকাৰলৈ এটাই মোৰ অনুৰোধ, ইয়াতে লিখা আছে, আৰু মানে চৰকাৰক কি অনুৰোধ কৰিব বিচাৰিছে আমি বুজি পাইছোঁ, আৰু আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু আপোনালোকে সঁচাকৈ এই যিটো সমস্যাত আপোনালোকে যদি পৰিছে, নিশ্চয় কমেণ্ট এটা কৰিব। আৰু বিশেষকৈ আপোনালোকৰ লগত আমিও আছোঁ, কাৰণ এইটো এটা ডাঙৰ সমস্যা হয়, কাৰণ নম্বৰ বেছি আপোনালোকে পাইছে বা আমি পাইছোঁ, কিন্তু অলপৰ কাৰণে ইয়াতে ৰৈ গৈছোঁ। সেই কথাখিনি চৰকাৰলৈ অলপমান হ'লে উত্থাপিত কৰিব লাগিব কথাখিনি, যে আমি ইমান কষ্ট কৰিলোঁ আৰু তেওঁলোকে কষ্ট কৰিলে, কিন্তু তেওঁলোকৰ কষ্টৰ ফল আৰু আমাৰ কষ্টৰ ফল বেলেগ কিয়, কথাখিনি আছে নহয়। সেইকাৰণে কৈছোঁ যে ইয়াতে চৰকাৰে কি কৰিব এইটো পিছৰ কথা, কিন্তু মনৰ কথাখিনি শ্বেয়াৰ কৰাত কোনো বাধা নাই। আপোনালোকে নিজৰ কথাখিনি শ্বেয়াৰ কৰিবলৈ যত্ন কৰিব, আৰু বিশেষকৈ যদি চৰকাৰে কিবা এটা বিচাৰে নিশ্চয় কৰিব পাৰিব। ধন্যবাদ।